বিলাসীপাৰাত আইএনএ খেলপথাৰত গছপুলি ৰোপণ বিলাসীপাৰাৰ ইন্দ্ৰনাৰায়ণ একাডেমীৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ উদ্যোগত আজি ৰাতিপুৱা 10মান বজাত ইন্দ্ৰনাৰায়ণ একাডেমীৰ খেলপথাৰত প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে বৃক্ষৰোপণ কৰা হয়। বৃক্ষৰোপণত 64 জোপা গছপুলি ৰোপণ কৰা হয়। ইন্দ্ৰনাৰায়ণ একাডেমীৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত অংশ লৈ কি কৰে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে শুনক তাৰ বিশেষ প্ৰতিবেদন। বৃক্ষৰোপণত প্ৰাক্তন ছাত্ৰ সুভাষ সাহা, সুজিত সাহা, বিদ্যালয়খনৰ অধ্যক্ষ ৰঘুনাথ পদ্মাৰকে আদি কৰি বহু সংখ্যক গণমান্য ব্যক্তি উপস্থিত আছে। বিলাসীপাৰাৰ পৰা জহুৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। তৰফৰ পৰা আমি যিহতে ইয়াতে উপস্থিত আছে তেখেতক আমি ধন্যবাদ জনাইছোঁ, কিয়নো আজি এই অনুষ্ঠান আমাৰ বিশেষ প্ৰয়োজন। আমাৰ যে প্ৰদূষণ হৈ আছে দেশত, মানে আমাৰ পৰিৱেশ যিটো দূষিত হৈ আছে, এইকাৰণে একমাত্ৰ পথ আছে বৃক্ষৰোপণ। বৃক্ষৰোপণ আমাক সদায় কৰিব লাগিব। আমিতো ভাবোঁ এভৰিডে এটা কৰি বৃক্ষ আমাক ৰোপণ কৰিব লাগিব। আমাক যদি নিউ প্রজন্মক যদি আমি বাঁচাই রাখিব লাগে, এইটো আমার হাতত লবই। আমাকেও নিমন্ত্রণ করা হয়েছে, আমি স্কুলেই ছিলাম শিক্ষক হিসাবে। আজকে খুব ভালো লাগলো। এই বৃক্ষরোপণ অনুষ্ঠান পৃথিবীর সর্বত্রই হয়, যেমন পৃথিবীর সর্বত্রই কন্যা সন্তানকে যেমন সুন্দরভাবে মানুষ করে, খুব আদর করে, বর্তমানে পৃথিবীর সর্বদেশে বৃক্ষরোপণ অনুষ্ঠান বৃক্ষকে সেইভাবেই বড় করে, কারণ বৃক্ষ ছাড়া वृक्षरोपण बहुत ज़रूरी है। हम मैत्री का संगठन इसी ओर आगे हो रहे हैं, अग्रसर हो रहे हैं। इस कार्य को सफल बनाने के लिए मंगल कामना। थैंक यू।